হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ শোণিতপুৰৰ ঘোঁৰামাৰী হেম বৰুৱা স্কুলৰ সমীপত আৰু যি বিষ্ণুজ্যোতি যি ভৱন আছে ঘোঁৰামাৰী ভৱনত আচলতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি কালজয়ী গীতসমূহ এনেদৰে চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে। আচলতে অঞ্চলটোৰ কণ কণ শিশুসকলৰ লগত লৈ আচলতে এনেদৰে এটা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে যি সুধাকণ্ঠ আচলতে কালজয়ী যিসমূহ গীত আছে গীতসমূহ আচলতে এনেদৰে অঞ্চলটোৰ যিসকল কণ কণ শিশু আছে কণ কণ শিশুসকলক হেৰি কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দেখুৱাই আছে ভিডিঅ' জানচৰ ভিডিঅ' যে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। এই মুহূৰ্তত যিসকল কণ কণ শিশু আছে আচলতে সুধাকণ্ঠৰ গীতসমূহ এনেদৰে চৰ্চা কৰি আছে। আচলতে সুন্দৰভাৱে যিসমূহ গীত আছে গীতসমূহ এনেদৰে মানুহৰ বাবে গান গীত আচলতে এনেদৰে আওৰাই থকা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ' জানচৰ সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছে। নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যি ঘোঁৰামাৰী অঞ্চলৰ আচলতে কণ কণ শিশুসকলে এনেদৰে যি কালজয়ী গীতসমূহ আচলতে ভূপেন আচলতে তাৰ গীতসমূহ এনেদৰে চৰ্চা কৰি থকা দেখিছে। কৰ্মশালা অনুষ্ঠিত কৰিছে এইটো অঞ্চলত। মই আয়োজকৰ পৰা আচলতে জানিব বিচাৰিম কি ক'ব কিমান দিনৰ কৰ্মশালা অনুষ্ঠিত কৰিছে? আমি এই কৰ্মশালাখন 20 তাৰিখৰ 20/10/2021 পৰা আমি 30/21 তাৰিখলৈকে আমি শুভাৰম্ভ ইতিমধ্যে আমাৰ হৈ গৈছে। আৰু আমি বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ যি স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি আজি এই কৰ্মশালাখন আয়োজন কৰিছোঁ। তেখেতৰ গীতৰ লগত সংগতি ৰাখি আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আৰু বিশেষকৈ পিছৰ প্ৰজন্মই যাতে ভূপেন হাজৰিকা কোন এই বিষয়ে যাতে নজনা নহয়, তেওঁলোকে যাতে ভূপেন হাজৰিকাৰ বিষয়ে জানে। আৰু বিশেষকৈ ভূপেন হাজৰিকা দেৱে মানে অসমীয়া সমাজত সাংস্কৃতিক জগতত যি এটা অৱদান দি গ'ল, সেই অৱদান যাতে কোনোদিন মানে শেষ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বৃহৎ অঞ্চল এটা সামৰি পেলাই এই গোটেই আমি সৰু শিশুসকলক যাতে ভূপেন হাজৰিকাৰ বিষয়ে আমি কিছু জ্ঞান দিব পাৰোঁ, গীতৰ জ্ঞান দিব পাৰোঁ, লগতে ভূপেন হাজৰিকাৰ বিষয়ে আমি কিছু যাতে তেওঁলোকক জনা পাৰোঁ, সেই উদ্দেশ্যে আমি আজি কৰ্মশালাখন আয়োজন কৰিছোঁ। কিমানজন ল'ৰা ছোৱালী হৈছে? এতিয়া আমাৰলৈকে ইয়াত প্ৰায় 60-70জনমান ল'ৰা ছোৱালী হৈছে। কিমান দিনীয়া আচলতে কৰিছিলে এইটো কাৰ্যসূচীটো আমি 10 দিনীয়া কাৰ্যসূচী লৈছোঁ। হয় আচলতে কিহৰ বাবে এইটো আমি আচলতে ভূপেন হাজৰিকাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি এইটো অনুষ্ঠান কৰিছোঁ। হয় নিশ্চয়কৈ আচলতে আয়োজক আচলতে 10 দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা অনুষ্ঠিত কৰিছে। ভূপেন হাজৰিকাৰ গীতসমূহ আচলতে জীয়াই ৰাখিব আচলতে কণ কণ ল'ৰা ছোৱালীসকলে শিশুসকলে যাতে ভূপেন হাজৰিকাৰ গীতসমূহ যাতে পাহৰি নাপায় সমগ্ৰ অসমবাসী ৰাইজক আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে। এনেদৰে শোণিতপুৰৰ ঘোঁৰামাৰীত কণ কণ শিশুসকলৰ লগত আচলতে কণ কণ শিশুসকলৰ লগত আচলতে ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ এনেদৰে চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াতে আৰু আছে সংগীত আছে। মই তেখেতৰ পৰা আচলতে কিছু বিষয়ে জানিব বিচাৰিম। কি ক'ব কেনেকুৱা? সুন্দৰ অনুভৱ। আমি বহু আগতেই এই পৰিকল্পনাটো কৰিছিলোঁ, কিন্তু পৃথিৱীৰ যি এটা মহামাৰী ৰূপ তাৰ বাবে আমি একচুৱেলি পদক্ষেপটো ল'ব পৰা নাছিলোঁ। কিন্তু শেহতীয়াকৈ আমি জ্যোতি বিষ্ণু ভৱন পৰিচালনা কমিটিৰ উদ্যোগত আমি ওচৰৰ গোটেই ল'ৰা ছোৱালীখিনিক আমি ভূপেন হাজৰিকাৰ গীতৰ ওপৰত তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আমি এখন মঞ্চ একচুৱেলি তৈয়াৰ কৰিছোঁ। আজি 4ৰ্থ দিন হৈছে। আশা ৰাখিছোঁ ল'ৰা ছোৱালীখিনি যিখিনি শিকিছে বা ভূপেন হাজৰিকাদেৱৰ যিখিনি গীতৰ মহত্ব, বৃহত্তৰ জাতি জনগোষ্ঠীক এক কৰা, গীতৰ যোগেদি মানুহক যিটো আহ্বান তেখেতৰ, সেই গোটেই কথা বতৰাখিনি আমি যাতে নতুন প্ৰজন্মক আমি শিকাই যাব পাৰোঁ, তাৰ বাবে আমি এই পদক্ষেপটো লৈছোঁ। নিশ্চয়কৈ জ্যোতি বিষ্ণু পৰিচালনা সমিতি বুলি কৈছে ন, পৰিচালনা সমিতি আচলতে ঘোঁৰামাৰী পদক্ষেপত আচলতে এই ধৰণৰ এটা হেৰি কৰিছে। আমাৰ প্ৰশিক্ষক আছে, প্ৰশিক্ষকৰ পৰা আচলতে কিছু কথা জানিব বিচাৰিম। কেনেকুৱা লাগিছে? সাংঘাতিক ভাল লাগিছে। মই কৰোণাৰ ভয়াৱহতাৰ কাৰণে 2020
2019-2020 মই কৰ্মশালা কৰিব নোৱাৰিলোঁ। এইবাৰ 21ত বহুতো নিমন্ত্ৰণ পাইছিলোঁ, কিন্তু আগতীয়াকৈ মোক ঘোঁৰামাৰীয়ে যোগাযোগ কৰাৰ বাবে মই ঘোঁৰামাৰীলৈ আহিবলগীয়া হ'ল। আপোনাৰ নামটো? মুৰুলী নাথ, তেজপুৰ। ভূপেন হাজৰিকা সংগীত। ভূপেন হাজৰিকা, মই ভূপেনদাৰ লগত 1995 চনত একেলগে গীত গাইছিলোঁ। তেজপুৰলৈ আহিছিলে কল্পনা লক্ষ্মীৰ লগত। এতিয়া মোক ভূপেনদাই গীত গাবলৈ মানে অনুৰোধ কৰিছিলে, মোক মুৰলী তই দুটামান গীত গাচোন চাওঁ। এতিয়া মই গীত গাইছিলোঁ ভূপেনদাৰ আগত। সেইটো 1995 চনৰ কথা। আৰু 86ত মই দৰং মহাবিদ্যালয়ত বেষ্ট ছিংগাৰ হৈছিলোঁ। তাৰপিছৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হৈছে আৰু আজিলৈকে অবিৰতভাৱে চলি আছে। নিশ্চয়কৈ এয়া আছিল প্ৰশিক্ষক। আচলতে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আচলতে ঘোঁৰামাৰী জ্যোতি বিষ্ণু পৰিচালনা সমিতিৰ আচলতে উদ্যোগত এনেধৰণৰ এক কৰ্মশালা যাতে গঢ়ি উঠিছে, যাতে ভূপেন হাজৰিকাৰ গীতসমূহ সকলোৱে যাতে সংৰক্ষিত পৰিৱেশৰ সকলোৱে যাতে বুজি পায়, আচলতে সকলোৱে জানে, তাৰ পৰিপ্ৰেক্ষিতত আছে এনেধৰণৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।